ধলপুৰৰ এখন ভিতৰুৱা গাঁৱৰ যুৱকজনৰ পূৰণ হ'ল সপোন। একাগ্ৰ সাধনাৰে জিলিকি উঠিল UPSCৰ পৰীক্ষাত। সাহস লাগিব কিবা এটা ভাল বস্তু পাবৰ কাৰণে কষ্ট কৰিলে এদিন আপুনি সফল হ'বই। কষ্ট, সাধনা, ত্যাগ এইকেইটা বস্তু হ'লে আপুনি যিয়ে জীৱনত নকৰক সদায় সফল হ'ব। দেশৰ ভিতৰতেই 172তম স্থান লাভ কৰি হ'লকৈ ভূবিজ্ঞানী। ৰেংক 172। সপোনটোতো আছিলে ঘৰৰ লগতে গোটেই গাঁৱৰ নাম উজ্বলাবলৈ, তো আজি হ'ব পাৰে বহুত সুখী মই। এই সফল যুৱকজনৰ নাম চিন্ময় বৰা। চিন্ময় কিদৰে অধ্যয়ন কৰিছিল আৰু সফলতা লাভ কৰিলে কেনেকৈ, সকলো ক'লে চিন্ময়। মই প্ৰথম কচুৱা মাছগাঁও LP স্কুলতে মই পঢ়িছিলোঁ। তাৰপিছতো মই ধলপুৰ হাই ছেকেণ্ডেৰীত পঢ়িছোঁ। তাৰপিছত মই কটন কলেজ, তাৰপিছত আৰ্য বিদ্যাপীঠ কলেজ, তাৰপিছত মই গুৱাহাটী ইউনিভাৰ্চিটি। তো গতিকে ইয়াত একো তেনেকুৱা কথা নাই যে চৰকাৰী হওক বেচৰকাৰী হওক বা অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম, একো কথা নাই তাতে। বিৰাট ভাল লাগিছে। আজি কেনেকৈ বুজাম মই এতিয়া ক'ব পৰা নাই। ইমানখিনি মানুহ মোৰ কাৰণে লগত আছে, ইয়াৰ কাৰণে কষ্ট কৰি আছিলোঁ সঁচা কথা ক'ব গ'লে। আজি সেইটো পাই ভাল লাগিছে, মানে মোৰ লগতে মা দেউতা পৰিয়াল লগৰ সকলো আজি সুখী হৈছে, সেইটোৱে মোৰ কাৰণে গৌৰৱৰ বিষয়। পঢ়িছিলোঁ মানে আপোনাৰ প্ৰথম গ্ৰেজুৱেশ্যনৰ পৰাই প্ৰথম ষ্টাৰ্ট কৰিব লাগিব। এইটো পষ্টৰ কাৰণে আপোনাৰ মাষ্টাৰ ডিগ্ৰীটো লাগিবই, গতিকে গ্ৰেজুৱেশ্যনত বেছিকখিনি ক্লিয়াৰ কৰি ল'লোঁ। তাৰপিছত মাষ্টাৰ ডিগ্ৰীত লাহেকৈ পঢ়া পদ্ধতিটো অলপ সলনি কৰি ল'লোঁ। তাৰপিছত মক টেষ্ট বা পুৰণা পেপাৰ চালোঁ, নিজৰ নোটছ প্ৰিপেয়াৰ কৰিলোঁ। তাৰপিছত সেইখিনি কমপ্লিট হোৱাৰ পিছত ইণ্টাৰভিউৰ কাৰণে 2-এটা মকো দিলোঁ মই। তেওঁলোকক মই এটাই ক'ম, ইয়াৰ কাৰণে অলপ সাহস লাগিব। প্ৰথম কথা কিতাপ পঢ়িবলৈতো জিঅ'লজিৰ প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে বেলেগ বেলেগ কিতাপ আছে। এখন দীঘল লিষ্ট হৈ যাব আপোনাক এতিয়া ক'ব গ'লে। মই এতিয়া প্ৰত্যেকটো ছাবজেক্টৰ বেলেগ বেলেগ কিতাপ আছে। ফৰ এক্সাম্পল মিনাৰলজিৰ কাৰণে ডেক্সটাৰ পাৰ্কিন্স, পেট্ৰলজিৰ কাৰণে উইণ্টাৰ, এনেকৈ জিঅ'লজি যোনে অলৰেডি পঢ়িছে তেওঁলোকক মানে গম পাবই, মই বুজাব দৰকাৰ নাই। তো ডেইলি আপোনাৰ কণ্টিনিউটিটো লাগে, ডেইলি 6 ঘণ্টা 7 ঘণ্টা, আৰু মেইনছৰ টাইমত এইটো অলপ বঢ়াই দিব লাগিব আপুনি 10-12 ঘণ্টা, যিমান পাৰে আৰু নিজৰ ওপৰত কথা। হয়, ভয়টোতো লাগিবই, তাৰ কাৰণে নিজৰ ওপৰত এটা বিশ্বাস লাগিব, সাহস লাগিব। ভাল বস্তু পাবৰ কাৰণে টাইম লাগিব আপোনাৰ, আৰু তাৰ কাৰণে কষ্টটো মেইন কষ্ট। ইয়াত একো বেলেগ একোৱেই নাই। মানুহে ভাবে নোৱাৰিম, এই সাহস আৰু কষ্টটো হ'লে চবেই পাৰিব। আহিছিলে, কাৰণ মই যোৱাবাৰ ইণ্টাৰভিউ মোৰ ক্লিয়াৰ নহ'লে। এইবাৰ মোৰ প্ৰত্যেকটো এক্সাম দিওঁতে সেই ভয় ভাৱটো থাকিবই, কিন্তু আপোনাৰ এবাৰ দিয়াৰ পিছত সাহস এটাও থাকে যে মই এইবাৰ পাৰিম। আপোনাৰ বিশ্বাস এটা আহি যায়, সেইটো বিশ্বাসটো আহিবলৈ টাইম লাগিব পাৰে, কিন্তু এবাৰ অহাৰ পিছত আপুনি হৈ যায়। আৰু তেওঁলোকক মই এটাই ক'ম, যোন বেছিকখিনি প্ৰথম ক্লিয়াৰ কৰি ল'ব লাগিব। তাৰপিছত সেই কণ্টিনিউটি আৰু ৰিভিজন সেইখিনি হৈ গ'লে চিয়'ৰ তেওঁলোকেও এদিন সফল হ'ব। নাই, তেনেকুৱা একো কথা নাই। চৰকাৰী হওক, অসমীয়া মিডিয়াম হওক, ইংৰাজী মিডিয়াম হওক, আপোনাৰ একো বাধা নাই। আপুনি যদি কষ্ট কৰে এইটো মেনেজ হৈ যাব আপোনাৰ। হয়, নাই, সঁচা কথা ক'বলৈ ময়ো প্ৰথমতে গম পোৱা নাছিলোঁ। মই প্ৰথম 10ৰ পৰা যেতিয়া HS-ৰ কাৰণে কটন গৈছিলোঁ, তেতিয়ালৈকে মই জনাই নাছিলোঁ এনেকুৱা এটা ছাবজেক্টটো আছে বুলি, সঁচা কথা ক'ব গ'লে। কিন্তু পিছত যেতিয়া মই তাত গম পালোঁ, বা ছিনিয়ৰ্ছ বা শিক্ষাগুৰুসকলে মোক দেখাই দিলে যে এনেকুৱা এটা ছাবজেক্ট আছে এইটো, তাৰপিছত মই নিজে চালোঁ, তাৰপিছত ইণ্টাৰেষ্টিং লাগিলে মোৰ। তাৰপিছত মই ভাবিলোঁ এইটো মোৰ কাৰণে পাৰফেক্ট হ'ব পাৰে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।